দিল্লীত অনুষ্ঠিত হোৱা ৭৬ সংখ্যক গণৰাজ্য দিৱসত প্ৰদৰ্শন হ'ল অসমৰ বিহু। প্ৰতীকী প্ৰদৰ্শন শোভাযাত্ৰাত স্থান পালে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাই। দিল্লীৰ কৰ্তব্য পথত দেওবাৰে উদযাপন হ'ল ৭৬ সংখ্যক গণৰাজ্য দিৱস। এই অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ভাৰতৰ সামৰিক শক্তিৰ লগতে সাংস্কৃতিক বৈশিষ্ট্য প্ৰকাশ পালে এই অনুষ্ঠানত। এই অনুষ্ঠানত প্ৰায় ৫,০০০ শিল্পীয়ে ভাৰতৰ বিভিন্ন নৃত্যশৈলী প্ৰদৰ্শন কৰে। তাৰ মাজতেই স্থান পালে অসমৰ বিহুৱেও। এই অনুষ্ঠানত বিহু নৃত্য প্ৰদৰ্শন কৰে নগাঁও জিলাৰ এটি দলে। গান্ধাৰৰ সৌজন্যত আৰু নেতৃত্বত যোৱা ১৩জনীয়া দলটোৰ পৃষ্ঠপোষকতাত আছে অসম চৰকাৰৰ বিশেষ কৰ্মচাৰী বিহু শিল্পী হিৰণ্য শৰ্মা, সামগ্ৰিক যোগাযোগত গান্ধাৰৰ প্ৰধান সম্পাদক প্ৰদীপ বৰা আৰু কাৰ্যকৰী সভাপতি পল্লৱজ্যোতি মহন্ত আৰু উপদেষ্টা চন্দ্ৰকান্ত শইকীয়া। সম্পূৰ্ণ এমাহজোৰা আখৰাৰ অন্তত দিল্লীত নৃত্য পৰিৱেশন কৰিলে অসমৰ দলটোৱে। লোকশিল্পী ৰঞ্জিত গগৈৰ পৰিচালনাত সম্পূৰ্ণ এমাহ ধৰি তেওঁলোকক কৰোৱা হৈছিল আখৰা। ইফালে ১৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শন কৰা প্ৰতীকী প্ৰদৰ্শন শোভাযাত্ৰাত অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাই স্থান পালে। দিল্লীৰ কৰ্তব্য পথত দেখিবলৈ পোৱা গ'ল ত্ৰিপুৰাৰ লোক সংস্কৃতি, দেখিবলৈ পোৱা গ'ল ত্ৰিপুৰাৰ ধৰ্মীয় ৰীতি নীতি। কৰ্তব্য পথত গণৰাজ্য দিৱসৰ অনুষ্ঠানত ত্ৰিপুৰাৰ ১৪গৰাকী দেৱতাৰ পূজাৰ ওপৰত আলোকপাত কৰি পূজাৰ পদ্ধতি দেখুওৱা হয়। পৰম্পৰাগত বাঁহ শিল্প আৰু আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰাৰ লগতে পৰম্পৰাগত সাজ পোছাক পৰিধান কৰা নৃত্য শিল্পীসকলে ৰাজ্যখনৰ লোক সংস্কৃতি আৰু শিল্পকলা প্ৰদৰ্শন কৰে দেওবাৰে অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসত। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।